আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়াৰৰ ইংৰাজীৰ ফ্লেমিংগো কিতাপখনৰ এ থিং অফ বিউটি কবিতাটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ বিষয়ে। মই এই ভিডিঅ'টোত মাত্ৰ এটা আনচাৰৰ বিষয়ে ডিছকাছ কৰিম। ইয়াত কুৱেশ্যন 4-5টা কুৱেশ্যন থাকিব। চ' ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন কমন আহিব। মই যিকেইটা কুৱেশ্যন ইয়াত দিম ভিডিঅ'টোত ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিবই আৰু আনচাৰ বহুত ধুনীয়াকৈ মই ইয়াত তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। তোমালোকে মিছ নকৰিবা, 2 মাৰ্কছ তোমালোকৰ কাৰণে কমন থাকিব। মানে বা এ থিং অফ বিউটিৰ যিকোনো ধৰণৰ কুৱেশ্যন হওক, এই যিটো আনচাৰ মই ডিছকাছ কৰিম সেই আনচাৰটো হ'ব যিকোনো ধৰণৰ কুৱেশ্যনৰ আনচাৰ। ত' তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, ধুনীয়াকৈ তোমালোকৰ নোটছ বুকত লিখি শিকি ল'বা। আনচাৰটো অলপ দীঘল হ'ব পাৰে, কিন্তু যদি তোমালোকে শিকি লোৱা 2 মাৰ্কছৰ ভিতৰত তোমালোকে 2 মাৰ্কছেই পাবা। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিম। প্ৰথমতে আমি কুৱেশ্যনটো ডিছকাছ কৰি লওঁ, ইয়াৰ পিছত আমি আনচাৰটো ডিছকাছ কৰিম। চ' প্ৰথম কুৱেশ্যনটো হৈছে হাউ ইজ এ থিং অফ বিউটি জয় ফৰ এভাৰ। ইয়াৰ পিছত কুৱেশ্যনটো হৈছে এক্সপ্লেইন দ্য লাইন এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। ইয়াৰ পিছত কুৱেশ্যনটো হৈছে হোৱাট ইনক্ৰিজেছ কণ্টিনিউৱাছলি ইন এ থিং অফ বিউটি অৰ হোৱাট ইজ দ্য মেছেজ ডেট জন কিডছ ৱান্টছ টু গিভ থ্ৰু এ থিং অফ বিউটি। চ' কুৱেশ্যনবোৰ বাৰম্বাৰ ৰিপিট কৰিছে, তোমালোকে চাই লোৱা, ব্ৰেকেটত ইয়াৰবোৰ লিখা আছে। মানে এই কবিতাটোত এই কুৱেশ্যনবোৰ বাৰম্বাৰ ৰিপিট কৰে, বা এই তোমালোকৰ মই যি 4টা কুৱেশ্যন ইয়াত ডিছকাছ কৰিছোঁ এই কুৱেশ্যন 4টাৰ অৰ্থ একেই বা অলপ বেলেগ ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিছে। তোমালোকে যদি আনচাৰ এটাই শিকি লোৱা তেতিয়াহ'লে এই 4টা কুৱেশ্যন কাভাৰ হৈ যাব। আৰু যদি তোমালোকৰ বেলেগ ছাবজেক্টৰ লাগে, এনেকুৱা বেলেগ চেপ্টাৰৰ কবিতা আছে, মই এনেকৈ মিলাই দিব পাৰোঁ, তোমালোকে কমেণ্ট বক্সত জনাই দিবা। তেতিয়াহ'লে আহক আমি আনচাৰটো ডিছকাছ কৰোঁ। এতিয়া আমি আনচাৰটো ডিছকাছ কৰোঁ। এ থিং অফ বিউটি ইজ এ ভেৰি বিউটিফুল পয়েম হুইচ ইজ টেকেন ফ্ৰম দ্য পয়েম টাইটেল এণ্ডিমিয়ন ৰিটেন বাই দ্য ফেমাছ পয়েট জন কিডছ। ইয়াৰ অৰ্থ হৈছে এ থিং অফ বিউটি এটা বহুতো ধুনীয়া কবিতা, যিটো কবিতা লোৱা হৈছে এণ্ডিমিয়ন নামৰ কবিতাপুথিৰ পৰা, যিখন বিখ্যাত কবি জন কিডছৰ দ্বাৰা ৰচনা কৰা হৈছিল বা লিখা হৈছিল। ইয়াৰ পিছত আমি পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিব লাগিব। একৰ্ডিং টু দ্য পয়েট এ থিং অফ বিউটি নেভাৰ পাছেছ ইনটু নাথিংনেছ। কবিৰ মতে এটা ধুনীয়া বস্তু কেতিয়াও ক্ষয় হৈ নাযায়। ইট ইজ এ কনষ্টেণ্ট চ'ৰ্চ অফ হেপিনেছ এণ্ড প্লেজাৰ। ই হৈছে আনন্দৰ উৎস। ইটছ লাভলিনেছ ইনক্ৰিজেছ এভৰি মুমেণ্ট। ই প্ৰতি মুহূৰ্ততে লাভলিনেছ ইনক্ৰিজ মানে মৰম ভাল পোৱা বৃদ্ধি কৰে। ইট ৰিমুভ ছেডনেছ এণ্ড ডিছএপইণ্টমেণ্ট ফ্ৰম আৱাৰ হাৰ্ট। ই আমাৰ অন্তৰৰ পৰা দুখ বা বেদনা আঁতৰায়। এণ্ড গিভছ এটাৰ্নেল জয় টু আছ। আৰু আমাক কি কৰে? ফূৰ্তি বা আনন্দ প্ৰদান কৰে। চ' আশা কৰোঁ তোমালোকে বুজি পাইছা আনচাৰটো আৰু ধুনীয়াকৈ লিখি শিকি ল'বা। আৰু বাকী চেপ্টাৰবোৰৰ যদি তোমালোকৰ আনচাৰৰ প্ৰয়োজন হয়, বহুতে পিছত কমেণ্ট কৰিবা বাকী চেপ্টাৰবোৰৰ ৰ'ডছ আৰ ডিষ্টেণ্ট বা তোমালোকৰ দ্য লাষ্ট লেছন, লষ্ট স্প্ৰিং বা বিষ্টাছৰ যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ যদি প্ৰয়োজন হয়, সকলো ছাত্ৰ ছাত্ৰী অৱগত যে আমি ষ্টাডি লিডছ একাডেমী নামৰ এটা এপ্লিকেশ্যন লঞ্চ কৰিছোঁ। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব আমাৰ এপছটোৰ, তোমালোকে ডাউনলোড কৰি সেই চেপ্টাৰবোৰৰ আনচাৰ লিখিব পাৰিবা, বা প্লে ষ্ট'ৰত গৈ ষ্টাডি লিডছ একাডেমী চাৰ্চ কৰি আমাৰ এপছটো ডাউনলোড কৰিব পাৰিবা। আৰু যিসকলৰ অলৰেডি ডাউনলোড কৰিছা সেইসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আশা কৰোঁ সকলোৱে ভালকৈ অধ্যয়ন কৰি এটা ভাল ফলাফল দেখাব পাৰিবা। ধন্যবাদ ভিডিঅ' চোৱাৰ কাৰণে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।